নমস্কাৰ। চাৰ্লি চেপলিনৰ জীৱনৰ প্ৰথমখন কথাছবি আছিলে মেকিং এ লিভিং চাৰ্লি, আৰু এই অধ্যায়টো হৈছে মেকিং এ লিভিং চাৰ্লি নামেৰে এই অধ্যায়টো, অৰ্থাৎ এই ছবিখনৰ কাহিনী ভাগ আমি এই অধ্যায়টোত পাম। আৰু কেনেকৈ চাৰ্লিয়ে কেনেকৈ কি অসুবিধা পাইছিল অভিনয় কৰিবলৈ প্ৰথম চিনেমাখনত। গতিকে সেইখন আছিল এটা মাত্ৰ ৰীলৰ ছবি, একেবাৰে চুটি ছবি, এটা মাত্ৰ ৰীল আছিলে। 19 শতিকাৰ ডিচেম্বৰ মাহৰ এক শুভ মুহূৰ্তত ছবিখনৰ কাম আৰম্ভ হৈছিল। প্ৰথম পৰিচয়ৰ মুহূৰ্তত ছবিখনৰ পৰিচালক মিষ্টাৰ লাৰমেনে, মানে তেখেতৰ আচল নাম আছিল, সম্পূৰ্ণ নামটো আছিল হেনৰী লেয়াৰমেন, চাৰ্লিৰ মাজত দেখা পাইছিল এক অসাধাৰণ প্ৰতিভাৰ পৰিচয়। ছবিখনৰ কাম আৰম্ভ হৈছিল ক্ৰিষ্টন কোম্পানীৰ ষ্টুডিঅ'ত। গতিকে এই বিষয়ে ছবিৰ কাহিনী আৰম্ভ হৈছে, তাৰমানে এই কথাছবিখনৰ বিষয়ে এই অধ্যায়টো আৰম্ভ হৈছে। যদি আপোনালোকে ইয়াৰ আগৰ অধ্যায়কেইটা চোৱা নাই তেতিয়াহ'লে কাইণ্ডলি চাই ল'ব আৰু শুনিব, কেনেকুৱা পাইছে জনাব। আৰু যিসকলে শুনি আছে, ছাপোৰ্ট কৰি আছে আৰু এইখিনি শুনি ভাল মন্তব্য দি আছে, ভাল লাগিছে বুলি কৈছে, তেওঁলোক সকলোকে ধন্যবাদ। আৰু আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব, শুনি যাব বুলি আশা কৰিলোঁ। এতিয়া আৰম্ভ কৰিছোঁ এই অধ্যায়টো, ছবিৰ কাহিনী। সেই বছৰৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে এদিন ৰাতিপুৱা ফৰাচী পৰিচালক মিষ্টাৰ লাৰমেনক দেখা কৰিবলৈ তেখেতৰ ছবিত অভিনয় কৰাৰ অভিলাষ লৈ ইংৰাজ যুৱক চাৰ্লি চেপলিন লাৰমেনৰ ওচৰলৈ আহে। প্ৰথম দৰ্শনতে মিষ্টাৰ লাৰমেনে অত্যন্ত উৎসাহী দৃষ্টিৰে চাৰ্লিৰ ফালে চালে। খুব নীৰৱে তেখেতে চাৰ্লিক পৰ্যবেক্ষণ কৰি আগমনৰ কাৰণ কি জানিব বিচাৰিলে। চাৰ্লিয়েও আগ্ৰহেৰে তেওঁৰ অভিলাষৰ কথা পৰিচালক ভদ্ৰলোকজনক জনালে। চেপলিনৰ সৈতে 2-4 আখৰ কথা পাতিয়েই পৰিচালক মিষ্টাৰ লাৰমেন এক নিশ্চিত সিদ্ধান্তলৈ আহিল যে এই যুৱক যিহেতু মঞ্চত অভিনয় কৰিবলৈ নামিয়েই প্ৰথম শাৰীৰ অভিনেতা হিচাপে পৰিগণিত হৈ আহিছে, গতিকে চিনেমাৰ ক্ষেত্ৰতো তেওঁ নিশ্চয় কোনেও সহজতে চেৰ পেলাব নোৱাৰিব। লেয়াৰমেনৰ সিদ্ধান্তৰ সত্যতা প্ৰমাণ কৰি আৰু মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণ লৈয়ে চেপলিন হৈ উঠিছিল এক অনন্য অসাধাৰণ অভিনেতা। কেইদিনমানৰ ভিতৰতে তেওঁ শিকি পেলাইছিল চলচ্চিত্ৰৰ সকলো কলা-কৌশল। ছবিত অভিনয়ৰ প্ৰতি থকা চেপলিনৰ নিষ্ঠা, অধ্যৱসায় আৰু অসাধাৰণ ধৈৰ্যই তেওঁক কৰি তুলিলে এক অলৌকিক ক্ষমতাৰ অধিকাৰী। স্বকীয় প্ৰতিভাৰ বলত তেওঁ হৈ পৰিল বাস্তৱিকতে এক অতুলনীয় চলচ্চিত্ৰ শিল্পী। গতিকে চাৰ্লি চেপলিনৰ অভিনয়ৰ জগতখন আৰম্ভ হৈছে। আনহাতে চেপলিনৰ অসাধাৰণ অভিনয় ক্ষমতাই তেওঁক কৰি তুলিলে পৰিচালক লেয়াৰমেনৰ ঈৰ্ষাৰ পাত্ৰ। এই কাৰণেই তেখেতে চাৰ্লি চেপলিন অভিনীত মেকিং এ লিভিং চাৰ্লি নামৰ ছবিখনৰ কিছু ভাল লগা দৃশ্য কাটি পেলাইছিল, যিখিনি দৃশ্য হ'ব পাৰিলেহেঁতেন চাৰ্লিৰ অভিনয় প্ৰতিভাৰ বিশেষ কৃতিত্বৰ পৰিচায়ক। গতিকে সকলোতে ষ্ট্ৰাগল আছে, চাৰ্লিও ষ্ট্ৰাগল কৰিছিলে আৰু গম নোপোৱাকৈ পৰিচালকে সেইখিনি কৰিছিলে যিখিনি আচলতে কৰিব নালাগিছিলে। কাৰণ লেয়াৰমেনে ভালদৰে জানিছিল যে ছবিখনৰ এই বিশেষ দৃশ্যসমূহ কাটি দিয়াৰ ফলত ছবিখনৰ অংগহানি তথা উৎকৰ্ষতা হ্ৰাস পোৱাৰ লগতে চেপলিনৰ অভিনয় প্ৰতিভাকো যথেষ্ট ম্লান কৰি পেলাব। লেয়াৰমেনে যদিও শ্বুটিঙৰ পিছত শ্বৰ্ট এডিটিঙৰ সময়ত চেপলিন অভিনীত বিশেষ দৃশ্যসমূহ কাট-কুট কৰিলে, কিন্তু কাৰ্যত লেয়াৰমেনৰ মুখৰ হাঁহি দীৰ্ঘস্থায়ী নহ'ল। কিয়নো ছবিখন মুক্তিৰ এসপ্তাহৰ ভিতৰতেই বাতৰি কাকতসমূহৰ চিনেমা জগতৰ নৱাগত অভিনেতা চেপলিনক লৈ হৈ-চৈ আৰম্ভ হ'ল। আচলতে যিটো প্ৰকাশ পাব লাগে সেইটো প্ৰকাশ পাবই। তাক আপুনি ঢাকিবলৈ যিমানেই যি কষ্ট নকৰক কিয়, যিমানেই যি চেষ্টা নকৰক কিয়, আপোনাৰ যদি প্ৰতিভা আছে সেইখিনি বিকাশ হ'বই আৰু এদিন নহয় এদিন মানুহৰ চকুৰ আগলৈ আহিবই। সেইটোৱে প্ৰমাণ আৰু। অৱশ্যে কাকতসমূহত চেপলিনৰ নাম লৈ কোনো বিশেষ আলোচনা নহ'ল। মাত্ৰ ছবিখনৰ নাম আৰু নৱাগত অভিনেতাগৰাকীৰ অভিনীত বিশেষ মুহূৰ্ত কিছুমান উল্লেখ কৰি ভূয়সী প্ৰশংসা কৰা হ'ল। চেপলিনৰ নাম উল্লেখ নকৰাৰ কাৰণে দৰ্শকৰ সৈতে অভিনেতাজনৰ পৰিচয় হোৱাৰ সুযোগ নাথাকিল। আৰু তেতিয়াতো ইমান ডিজিটেল মাধ্যমটো নায়েই, গতিকে যিখিনি কাকত আলোচনীত প্ৰকাশ হৈছিল সেইখিনিত চেপলিনৰ নামটো কোনেও ইমান বিশেষকৈ নজনাৰ কাৰণে, যিহেতু নতুন আছিল, সেইকাৰণে তেওঁক ইমানটো বেছি চিনি নাপালে, কিন্তু নৱাগত অভিনেতা বুলি তেওঁক গম পালে, নামটো নাজানিলে। বৰ্তমান সময়ত ছবি এখন আৰম্ভ হোৱাৰ আগতে যেনেদৰে অভিনেতা-অভিনেত্ৰী আৰু অন্যান্য কলা-কুশলীসকলৰ নাম প্ৰদৰ্শনৰ ৰীতি আছে, সেই সময়ত এনেধৰণৰ কোনো ব্যৱস্থা নাছিল। আনকি মেকিং পিকচাৰ ৱাৰ্ল্ডছৰ
সমালোচকেও চেপলিনৰ নাম ব্যৱহাৰ নকৰি কিছু দৃশ্যৰ উল্লেখ কৰিহে তেওঁৰ অভিনয় দক্ষতাৰ প্ৰশংসা দেখা গৈছিল। যি কি নহওক, মাত্ৰ এটা ৰীলৰ মেকিং এ লিভিং চাৰ্লিত চলচ্চিত্ৰ জীৱনৰ প্ৰথম অভিনয় কৰি চেপলিনে যি অভিনয় আৰু দক্ষতাৰ পৰিচয় দিছিল, সিয়েই তেওঁৰ ভৱিষ্যত অভিনয় প্ৰতিভাৰো স্বাক্ষৰ হৈ ৰ'ল। চেপলিনে যে এদিন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হাস্য কৌতুক অভিনেতা হিচাপে চলচ্চিত্ৰ জগতত হৈচৈ লগাব তথা সৰ্বশ্ৰেষ্ঠ অভিনেতাৰূপে বিজয়ৰ মুকুট শিৰত তুলি ল'বলৈ সক্ষম হ'ব, সেই কথা কোনো চিত্ৰ সমালোচকে মুঠেও ভাবিব পৰা নাছিল। 1914 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীৰ দিনা চেপলিন অভিনীত মেকিং এ লিভিং চাৰ্লি নামৰ এক ৰীলৰ ছবিখনে মুক্তি পায়। মেকিং এ লিভিং চাৰ্লিৰ লগে লগে পৰিচালক হেনৰী লিয়াৰমেনে কিড অটো ৰেচেছ এট ভেনিছ নামৰ আন এখন ছবিৰ কাম হাতত লয়। এই ছবিটো মুখ্য অভিনয়ত অভিনয় কৰিছিল চেপলিনে। চলচ্চিত্ৰ জগতত চেপলিন অভিনীত এই দ্বিতীয় ছবিয়ে সেই বছৰেই ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে মুক্তি পায় আৰু মুক্তিৰ লগে লগে নগৰৰ প্ৰেক্ষাগৃহসমূহ দৰ্শকেৰে উপচি পৰে। সকলোৰে মুখত শুনা গ'ল নৱাগত অভিনেতা চেপলিনৰ উচ্চ প্ৰশংসা আৰু ইয়ে চলচ্চিত্ৰ জগতত চেপলিনৰ স্থান দীৰ্ঘস্থায়ী হোৱাত সহায় কৰিলে। কিড অটো ৰেচেছ এট ভেনিছ ছবিখনত চেপলিনক দৰ্শকে এক বিশেষ পোছাক পৰিধান কৰা দেখা পালে। চেপলিনৰ এই বিশেষ পোছাকযোৰৰ ভিতৰত আছিল এটা সুলুক-ঢুলক পায়জামা ধৰণৰ পেণ্ট, বহল মূৰত এটা ক্ৰামলাৰ টুপি। সাধাৰণতে শ্বাৰ্লক হোমছ প্ৰভৃতি ডিটেক্টিভসকলক এনেকুৱা টুপি পৰিধান কৰা দেখা যায়। ভৰিত বিশালাকায় এযোৰ জোতা, যি সহজেই দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু দৃষ্টি আকৰ্ষণ কৰাৰ লগতে দৰ্শকক হাঁহিৰ খোৰাকো যোগায়। সেই পোছাকেই আছিল চেপলিনৰ অভিনয়ৰ প্ৰধান হাতিয়াৰ। গতিকে তেওঁ পোছাকযোৰ এনেকৈ পৰিধান কৰিছিল যে তেওঁক দেখিলেই মানুহৰ হাঁহি উঠে। লছ এঞ্জেলেছ এক্সামিনাৰ চলচ্চিত্ৰ সমালোচক ফ্ল'ৰেন্স লৰেন্সে 1928 খ্ৰীষ্টাব্দত চেপলিনৰ তৃতীয় ছবি এ ডগছ লাইফ নামৰ ছবিখন চাই তাত অভিনেতাজনে পৰিধান কৰা পোছাকৰ উল্লেখ কৰি মন্তব্য কৰিবলৈ গৈ কৈছিল, ছবিখনত কমেডিয়ান চেপলিনৰ চৰিত্ৰক সুন্দৰভাৱে ফুটাই তুলিছে। তেওঁৰ কথা মানসপটত উদ্ভাসিত হোৱাৰ আগতে তেওঁৰ পোছাকযোৰ যেন চকুৰ সন্মুখত সুস্পষ্ট হৈ ফুটি উঠে। কিড অটো ৰেচেছ এট ভেনিছ নামৰ ছবিখনৰ কাম আৰম্ভ হয় 1914 খ্ৰীষ্টাব্দৰ প্ৰাৰম্ভ কালতে। উক্ত ছবিখনে মুক্তি পায় 1914 খ্ৰীষ্টাব্দৰে 7 ফেব্ৰুৱাৰী। ছবিখনৰ পৰিচালক আছিল হেনৰী লিয়াৰমেন। স্বাভাৱিকতেই ছবিখনত প্ৰাধান্য পায় ভেনিছৰ দৃশ্যাৱলীয়ে। শ্বুটিংস্থল আছিল ক্ৰিষ্টন কোম্পানীৰ ষ্টুডিঅ' আৰু কেলিফৰ্ণিয়া। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল চাৰ্লি চেপলিনে। কিড অটো ৰেচেছ এট ভেনিছ নামৰ ছবিখনৰ নিৰ্মাণৰ প্ৰাৰম্ভিক ঘটনা মোটামুটি এনেধৰণৰ আছিল। চিত্ৰ পৰিচালক আছিল হেনৰী লিয়াৰমেন। লিয়াৰমেনে মানুহৰ মুখত জানিব পাৰিলে যে কেলিফৰ্ণিয়াৰ অন্তৰ্গত ভেনিছৰ বিভিন্ন প্ৰান্তত সৰু সৰু ল'ৰা-ছোৱালীৰ মটৰ চাইকেল ৰেচ হ'ব। তেখেতে উক্ত বিষয় লৈ ভাবিব ধৰিলে আৰু লগে লগে মন স্থিৰ কৰিলে যে এনেকুৱা এটি সুন্দৰ পৰিকল্পনা হাতৰ পৰা এৰি যাব দিয়া নাযায়। তেখেতে ভেনিছত উপস্থিত হৈ সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ আকৰ্ষণীয় চাইকেল ৰেচ পৰ্বটো নিজ চকুৰে প্ৰত্যক্ষ কৰিব আৰু গোটেই দৃশ্যটো কেমেৰাৰ ৰীলত ধৰি ৰাখিব। তেওঁ প্লেন কৰিলে এইখিনি। মুহূৰ্ত মাত্ৰও দেৰি নকৰি তেখেতে মানুহ পঠিয়াই তেখেতৰ সহযোগীসকলক খবৰ দি মাতি আনিলে। চাৰ্লি চেপলিনো বাদ নপৰিল। নিজৰ ইচ্ছাৰ কথা তেখেতে সকলোৰে আগত ব্যক্ত কৰিলে। বছ, আৰু দেৰি কৰা নাযায়। নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰাৰ লগে লগে দলবল লৈ তেখেত ভেনিছৰ প্ৰতিযোগিতাস্থলীলৈ ৰাওনা হ'ল। যাওঁতে লিয়াৰমেনে চেপলিনক নিজৰ কাষৰ ছিটত বহুৱাই ল'লে। প্ৰতিযোগিতাৰ দৃশ্যটোক আকৰ্ষণীয় হাস্যৰসযুক্ত কৰি তুলিবৰ বাবে বিশেষ কি পোছাকেৰে নিজক সজ্জিত কৰি ল'ব পাৰি তাকে চেপলিনে ভাবিবলৈ ধৰিলে। মাত্ৰ কেইমিনিটমান ভবাৰ পিছতে মূৰত এক অদ্ভুত পোছাকৰ কথাই খেলা কৰিবলৈ ধৰিলে। তেওঁ বিশালদেহী এক সহকৰ্মীৰ পৰা পেণ্ট এটা খুজি লৈ পৰিধান কৰি ল'লে, যিটো তেওঁৰ কাৰণে বহুত বেছি ঢিলা আছিল। পেণ্ট নহয়, যেন ঢিলা পায়জামা। ৰছীৰে পেণ্টটো কঁকালত বান্ধি ল'লে। সহকৰ্মীজনৰ জোতাযোৰ চেপলিনে পিন্ধি ল'লে। মাত্ৰ কি সেয়াই? অৰ্থাৎ সোঁ ভৰিৰ জোতা তেওঁ বাওঁ ভৰিত আৰু বাওঁ ভৰিৰ জোতা সোঁ ভৰিত পিন্ধিলে। কিন্তু সমস্যাই দেখা দিলে
খোজ কাঢ়িবলৈ গৈ দেখিলে যে জোতাযোৰ খুলি আগফালেহে যায়, যিহেতু বহুত বেছি ঢিলা আছিলে। এইবাৰো নাৰিকলৰ ৰছী ব্যৱহাৰ কৰি সমস্যাৰ সমাধান কৰিলে। গৰু বন্ধাৰ দৰে ভৰিৰ লগত জোতাযোৰ বান্ধি পেলালে। এইবাৰ সমস্যা হ'ল শৰীৰৰ ওপৰ অংশত কি পিন্ধিব। তৎক্ষণাত এই সমস্যাৰো সমাধান কৰি পেলালে চেপলিনে। কিন্তু কি উপায়েৰে? ক্ষীণ-মীন এজন সহকৰ্মীৰ পৰা এটা কোট আনি নিজে পিন্ধি ল'লে, যিটোৰ বুটামকেইটা অনেক চেষ্টা কৰিও তেওঁ লগাব নোৱাৰিলে। তাৰমানে পেণ্টটো একদম বহুত ডাঙৰ চাঙৰ পিন্ধিছে আৰু চোলাটো পিন্ধিছে একদম মানে সৰু সৰু চোলা এটা পিন্ধিছে, যিটো তেওঁ বুটামে মাৰিব নোৱাৰে, ইচ্ছা কৰি পিন্ধিছে আৰু ফানি দেখিব লাগিব ন অলপমান। আন এজন সহকৰ্মীয়ে পৰিধান কৰি থকা ওখ বহল টুপিটো আনি চেপলিনে পিন্ধি লৈ নিজৰ পোচাকযোৰক আৰু অদ্ভুত কৰি তুলিলে। মুখত সানি ল'লে বগা ৰঙৰ প্ৰলেপ, নাকৰ তলত মাখিৰ দৰে সৰু সৰু কিচকিচকৈ ক'লা একোছা গোফ লগাই ল'লে। আৰু আছে 2 হাতমান দীঘল এডাল বেতৰ লাখুটি, যাৰ এটা মূৰ ধাতুৰ বলৰ নিচিনাকৈ তৈয়াৰ কৰা আছে, সংগ্ৰহ কৰি হাতত ল'লে। এইবাৰ মুখৰ ওচৰত আইনা এখন লৈ নিজকে নিৰীক্ষণ কৰিলে। আইনাখনত অদ্ভুত পোচাকেৰে সজ্জিত নিজৰ প্ৰতিবিম্ব দেখি চেপলিনে নাহাঁহি নোৱাৰিলে। সঁচাকৈ অদ্ভুত সাজপাৰ হৈছে। ইয়াৰ পিছত আৰম্ভ হ'ল সৰু সৰু ল'ৰা-ছোৱালীৰ মটৰচাইকেল ৰেচ প্ৰতিযোগিতা। অদ্ভুত পোচাকত সজ্জিত চেপলিন সিহঁতৰ মাজত সদল বলে হাজিৰ হ'ল। গতিকে অকণমান ভিডিঅ'টো দীঘল হৈছে, কিন্তু এই অধ্যায়টো শেষ হোৱা নাই। এই অধ্যায়টো শেষ কৰিবলৈ আৰু হয়তো এটা মই ভিডিঅ' কৰিব লাগিব। গতিকে অকণমান দীঘল হ'ল যদিও ভিডিঅ'টো চাব কমপ্লিটলি, আৰু ভিডিঅ'টো কমপ্লিটকৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। ইয়াৰ পিছৰ ভিডিঅ'ত মই ইয়াৰ পিছৰ যিখিনি অংশ সেইখিনি আপোনালোকক পঢ়ি শুনো আৰু মোক ছাপোৰ্ট কৰি যোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।